জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো 7 অক্টোবৰলৈ সাজু হওক ৰাজ্যৰ মহিলাসকল নতুনকৈ যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল বা এতিয়াও যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা ফৰ্ম জমা দিয়া নাই তেওঁলোকে শীঘ্ৰে জমা দিয়ক কিন্তু 7 অক্টোবৰত লাখ লাখ মহিলাক নতুনকৈ প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন নতুনকৈ হিতাধিকাৰীসকলক অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক দিয়া হ'ব 1250 টকাকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লৈছে এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে 7 অক্টোবৰত 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ যিসকল মহিলাই এতিয়াও ফৰ্ম জমা দিয়া নাই শীঘ্ৰে জমা দিয়ক 35,000 পৰিয়াললৈ হাঁহি বিৰিঙিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে অহা 7 তাৰিখে লাভ কৰিব অৰুণোদয় 3.0ৰ ধন সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালৰ বাবে আৰু এটা ভাল খবৰ আহিছে কিয়নো এবাৰ নতুনকৈ বহুকেইটা বিষয় সংযোগ কৰা হৈছে অৰুণোদয় আঁচনিত ৰন্ধন গেছ কিনিবৰ বাবে পাব 250 টকাৰ ৰাজ সাহায্য অৰুণোদয় আঁচনি মানে এতিয়া ৰাজ সাহায্য লাভ কৰিব ইতিমধ্যে বিতৰণ কৰা হৈছে প্ৰপত্ৰ গতিকে যিসকলে এতিয়াও প্ৰপত্ৰ লাভ কৰা নাই তেওঁলোকে প্ৰপত্ৰ সংগ্ৰহ কৰক 1 নৱেম্বৰৰ পৰা বিনামূলীয়া চাউলৰ লগতে দাইল নিমখ আৰু চেনিও লাভ কৰিব কথা বুটেই কাম মহিলা উদ্যমিতা আঁচনিৰ ধনো লাভ কৰিব এতিয়া বাছনিভুক্ত মহিলাসকলে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা আৰু সমান্তৰালভাৱে 10 তাৰিখৰ ভিতৰত কোন প্ৰান্তত দিয়া হ'ব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আমি পুনৰ জনাইছো 7 অক্টোবৰত ৰাজ্যৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ মুকলি কৰি দিয়া হ'ব অৰুণোদয় 3.0 আৰু এই অৰুণোদয় 3.0ৰ জৰিয়তে লাখ লাখ মহিলাক সামৰি লোৱা হ'ব এতিয়াৰো ৰাজ্যত অৰুণোদয় আঁচনিৰ সুবিধা নোপোৱাকৈ কোনো মহিলা থাকিব নালাগে যিসকল মহিলাই এতিয়াও আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰক আৰু যিসকল মহিলাই নতুনকৈ আবেদন কৰিছিল তেওঁলোকে 7 অক্টোবৰলৈ মাত্ৰ অপেক্ষা কৰক আজি 3 তাৰিখ ইতিমধ্যে শেষ হৈছে কাইলৈ পুৱা 4 তাৰিখ গতিকে মাছত মাত্ৰ কেইটামান দিন বাকি আছে 7 অক্টোবৰৰ লগে লগে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ইতিমধ্যে লাইভ যোগে জনাইছে সমগ্ৰ ৰাজ্যবাসীলৈ এই খবৰ 1250 টকাকৈ লাভ কৰিব ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী মহিলাই 35,000 পৰিয়ালক সামৰি 30 লাখ মহিলাক এই অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিব এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰন্ধন গেছ কিনিবৰ বাবে পাব 250 টকা ৰাজ সাহায্য ৰন্ধন গেছ কিনিবৰ বাবেও অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য আৰু ইয়াৰ বাবেও ইতিমধ্যে প্ৰপত্ৰ বিতৰণ অব্যাহত আছে গতিকে এতিয়াও যদি আপোনালোকে প্ৰপত্ৰ সংগ্ৰহ কৰা নাই শীঘ্ৰে প্ৰপত্ৰ সংগ্ৰহ কৰক 7 অক্টোবৰত ৰাজ্যৰ 30 লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় আঁচনিৰ 3.0 মুকলি কৰি দিবলৈ সাজু হৈছে ইতিমধ্যে ৰাজ্য চৰকাৰ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছো অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে যে তেখেতসকলে যেতিয়াই গেছৰ নতুন চিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজ সাহায্য দিম অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যে আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি প্ৰপত্ৰ প্ৰেৰণ কৰিছো আপোনালোকে সেই প্ৰপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ
নিজৰ বেংক একাউণ্টত লাভ কৰিব বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছো অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে যে তেখেতসকলে যেতিয়াই গেছৰ নতুন সিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজ সাহায্য দিম অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যে আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি পপত্ৰ প্ৰেৰণ কৰিছো আপোনালোকে সেই পপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছো অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে যে তেখেতসকলে যেতিয়াই গেছৰ নতুন সিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজ সাহায্য দিম অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যে আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি পপত্ৰ প্ৰেৰণ কৰিছো আপোনালোকে সেই পপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছো অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে যে তেখেতসকলে যেতিয়াই গেছৰ নতুন সিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজ সাহায্য দিম অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যে আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি পপত্ৰ প্ৰেৰণ কৰিছো আপোনালোকে সেই পপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক